নমস্কাৰ, মই দীপজ্যোতি কলিতা আপোনালোকৰ মাজলৈ আজি আকৌ এটা ভিডিঅ' লৈ আহিছোঁ। বৃন্দাবনী বস্ত্ৰ কি বস্তু আৰু বৃন্দাবনী বস্ত্ৰ কি কৈ আছে মানে এইবিলাক। বৃন্দাবনী বস্ত্ৰটো শ্ৰীকৃষ্ণৰ দিনৰে এখন কাপোৰ হয়। তো সেই কাপোৰখন মানে এনেকৈ সংগ্ৰহ কৰি আহি আজি এতিয়া যুগ পাইছে আৰু সেই বস্তুখন হৈছে অসমৰ, কিন্তু অসমতে নাই। তো কিবা এটা সেই মানে অসমৰ পৰা গুচি গ'ল বস্তুখন, এতিয়া লণ্ডনত আছে। তো সেই বস্তুখন কিমান ডাঙৰ, সেই বস্তুখনৰ দীঘলত্বটো হৈছে যোনটো দীঘলটো হৈছে 120 ফুট, 120 ফুট নহয়, 120 হাত, আৰু বহলটো হৈছে 60 হাত। তো কিমান দীঘল হ'ব? তো আমাৰ মানুহৰ এখন হাত যেতিয়া মানে এখন হাতেদি জোখো তো 1.5 ফুটমান ওলায়। তো সেই কিমান হ'ব ভাবক আপুনি। তো ইমান দীঘল ইমান বহল বস্ত্ৰ এটা বনাইছে য'ত নেকি অসমত। তো সেইখন আনিবৰ কাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে লণ্ডনত গৈছে। তো কেইদিনমানৰ কাৰণে আনিব বুলি কৈছে, কিন্তু 2027 চনত পাৰ্মিনেণ্ট কৰি আনিম বুলি কৈছে। এতিয়া পাৰ্মিনেণ্ট কৰি আনিব পাৰে বা নোৱাৰে নাজানো সেইটো, কিন্তু এতিয়া যেতিয়া আহিব, যদি আপোনালোকে আনাৰ পিছত চাব পাৰিব। তো খানাপাৰাতে মিউজিয়াম ছিষ্টেম কৰি কিনে তাত দেখাম বুলি কৈছে। তো এইটোৱে বৃন্দাবনী বস্ত্ৰ। আৰু এই বস্তুখন বনাওঁতে 6 মাহ কুৰিৰ প্ৰয়োজন হৈছিল। 6 মাহ কুৰি মানে 1 কুৰিত 20 দিন, 6 মাহ কুৰি কিমান দিন লাগিছিল। আৰু লগত এই বস্ত্ৰখন যেতিয়া প্ৰদৰ্শন কৰিছিল, প্ৰদৰ্শন কৰাতে 60জন মানুহ লগা হৈছিল। আৰু 60জন মানুহৰ থ্ৰুই দিয়ে মানে বস্তুখন প্ৰদৰ্শনীটো দেখাবৰ কাৰণে সক্ষম হৈছিল। আৰু লগত এই যিটো বস্তু তৈয়াৰ কৰিছিল, চব অসমৰ সামগ্ৰী দিয়ে তৈয়াৰ কৰিছিল। তো এইখিনি আছিল। আপোনালোকৰ ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু আপোনালোকৰ পিছৰ ফালে এটা মই স্ক্ৰিপ্ট এটা দি আছে, সেইটো পঢ়ি চালে ভালকৈ বুজি পাব।